হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? সেইদিনা যে বিহু বুলি বনাইছিলোঁ কেনভাছখন আৰু লগতে এই পেইণ্টিংটোতো অলপ ক্লে দি বৰ্ডাৰ কেইটামান দি দিলোঁ। মানে মোৰ লগৰ ছোৱালীজনী যে তাইৰ দোকান আছে বুলি কৈছিলোঁ, তাই তাতে তেনেকুৱা ক্ৰাফ্টবোৰ বনাই বনাই চেল কৰে আৰু মোকো কৈ থাকে দুটামান বনাই মেলি দিবাচোন, দুজনী মিলি কৰিম বুলি। সেই আজি এই দুখন লৈ গ'লোঁ। তাৰ পৰা আহি লৈ আকৌ আমি দুজনী ওলালোঁ বোকাখাট যাবলৈ। বোকাখাটত তাৰ কিবা এটা কাম আছিলে, সেয়ে গ'লোঁ। বাছৰ পৰা নামিলোহে জাষ্ট, দেখিছেনে? একদম বতাহ ধুমুহা আহি ক'বই নালাগে। গোটেই কপাহবোৰ আহি গোটেই টাউনখনত একদম ভৰি গৈছেহি। তাৰপিছত কামবোৰ কৰি লৈ কিবাটো খাবই লাগিব, সেয়ে সোমালোঁ ৰেষ্টুৰেণ্ট এটাত। তাই ফ্ৰাইড ৰাইচ এটা অৰ্ডাৰ দিলে আৰু মই চিকেন ললিপপ এটাকে লৈ পিনে খালোঁ। তাৰ পিছৰ কাহিনী হ'ল এয়া, মই ক'ৰবালৈ ওলাই গ'লেই হ'ল। ক'ৰবাত নহয় ক'ৰবাত হয় উজটি খাম, নহ'লে ক'ৰবাত চেল খাই আহিম। সৰুৰ পৰাই অভ্যাস সেয়া মোৰ। আবেলি আকৌ আমাৰ ই মেট্ৰিক পাছ কৰাৰ ফূৰ্তিতে মোলৈ মিঠাই লৈ আনিছে। দুদিনমান মানে ঘৰত নাছিলে, সেয়ে অলপ পলম হ'ল আৰু। তাৰপিছত এণ্ট্ৰি দিলে আমাৰ এই অকণমানি নাচনী আৰু ঢুলীয়াই। মানে ইহঁতৰ মাকহঁতে ধুনীয়াকৈ সজাই পৰাই লৈ আনিছে ওলাই। এনেই আৰু ওচৰতে দুঘৰ তিনি ঘৰত মাৰিবৰ কাৰণে, যাতে ইহঁতে হুঁচৰিৰ লগত চিনাকিও হয় আৰু আনন্দও কৰিব পাৰে যাতে। কিমান কিউট দেখিছেনে? একদম মৰম লগা কিন্তু দেই।